এয়া মানে কি মই একেবাৰে শুই উঠিয়ে চকু মুখ ধুয়ে মানে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। মানে কি চুলিত কিবা এটা লগাম বুলি ভাবিছোঁ, সেই গতিকে আৰু এয়া ৰাতিপুৱা বোলো গা পা নোধোৱা আগতেই লগাই ল'ম, সেই গতিকে আৰু আৰম্ভ কৰিলোঁ। আপোনালোকে চকুকেইটা আৰু মুখখন আৰু মাতষাৰ শুনি গমেই পাইছে চাগে আৰু ৰাতিপুৱা হয় এয়া মানে শুই উঠিলে মানুহৰ মাতষাৰ কেনেকুৱা ওলায় কি হয় আৰু চকুটোকে এতিয়া উখহি থাকে মানে আৰু সেই গতিকে আৰু চেহেৰাটোতে গম পাইছে আপোনালোকে। এয়া আজি মই আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ এটা এয়া টিপছ আৰু এয়া চুলিখিনি মানে কি হ'ল, চুলিখিনি মোৰ বহুত ৰাফ হয়, সেই গতিকে আৰু মই আজি বোলো ঘৰতে এটা বস্তু এয়া বনাই লওঁ, বনাই মেলি আৰু চুলিখিনি অলপ চিল্কি কৰোঁ বুলি ভাবিছোঁ। এটা কি বস্তু বাৰু বনাম, কেনেদৰে লগাম আপোনালোকক দেখাম, আপোনালোকে চাব। এতিয়া ব'লক যাওঁ বস্তুটো আনি লওঁ, তাৰপিছত দেখাই আছোঁ। আহিলোঁ মই বস্তুটো ল'বৰ কাৰণে। এয়া এজোপা হৈছে জবা ফুল। এয়া জবা ফুলৰ মই কি কৰিম, এয়া আগকেইটা ছিঙি ল'ম। ফুল নাই এতিয়া, ফুল ফুলা নাই, ফুলটো হ'লেও হয় মানে লগত ফুলটো দিব পাৰি। এতিয়া মই এই আগকেইটা ছিঙি লওঁ, ছিঙি মেলি কেনেদৰে মিশ্ৰণটো বনাম, তৈয়াৰ কৰিম আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া গম পাব। মানে এইখিনি এইবিলাক আৰু ঘৰতে থকা বস্তু, সেই গতিকে আৰু একো ইয়াত কেমিকেল নাই, ইয়াত সকলোৱে লগাব পাৰে খায়। এতিয়া মই আগখিনি ছিঙি লওঁ প্ৰথমতে, তাৰপিছত লগ পাই আছোঁ। এয়া মোৰ আগখিনি ছিঙা হৈ গ'ল। ছিঙি আনি এয়া মুখটোতে এনেদৰে এয়া অলপ চফা কৰি লৈছোঁ, পোক পৰুৱা লাগি থাকিব পাৰে, সেই গতিকে আৰু বোলো অলপ পানীত ধুই লওঁ। ধুই মেলি এতিয়া এইখিনি কি কৰিম, মিক্সিত পিচিব লাগিব। পিচি মেলি আৰু কেনেদৰে লগাম কি কৰিম দেখাম আপোনালোকক হা। এতিয়া ব'লক যাওঁ মিক্সিত পিচি লওঁ। পিচিব এইখিনি মিক্সিত মানে কি মিহি মিহিকৈ কাটি ল'লে বেছি ভাল হ'ব, নহ'লে মিক্সিত অলপ হেৰি হয়, কষ্ট হয় আৰু মিক্সিটো চলাবৰ কাৰণে। এতিয়া এইখিনি কাটি লওঁ, তাৰপিছত আকৌ মিক্সিত পিচি আছোঁ। এয়া পাতখিনি অলপ সৰু সৰুকৈ কাটি আৰু এয়া মিক্সিটোত ভৰাই ল'লোঁ। ভৰাই লৈ এতিয়া মই এইখিনি পিচি লওঁ। পিচি লৈ তাৰপিছত আকৌ কেনেদৰে লগাম আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ। এইবিলাক সকলোৱে লগাব পাৰে, কি সৰু ডাঙৰ বুলি কথা নাই, মানে সকলোৱে লগাব পাৰে। খালি আৰু অলপ লগাবলৈ মানে বহুতখিনি কষ্ট নহয় আৰু কিনো আৰু ছিঙি মেলি আনি মিক্সিত পিচা মেলা লগোৱা অলপ হেৰি হয় আৰু কিছুমানক দিগদাৰ পায়। এতিয়া এইখিনি বনাই লওঁ, তাৰপিছত লগ পাম। এয়া মোৰ এয়া মিশ্ৰণখিনি হৈ গ'ল বনোৱা আৰু এতিয়া এইখিনি থৈ দিওঁ। যেতিয়া মানে মাথাটো আগিয়ে চুলিখিনি আগতে ধুই ল'ব লাগিব, শ্বেম্পু কৰি ধুই ল'ব লাগিব। ধুই মেলি তাৰপিছত এইখিনি আৰু লগাব লাগিব। মানে কিছুমানে যে কণ্ডিশ্যনাৰ লগায় তেনেধৰণে লগাব লাগিব। আৰু এতিয়া এইখিনি কণ্ডিশ্যনাৰ মানে নহয়, এতিয়া ঘৰতে বনাই লোৱা এটা মিশ্ৰণ হয়। আৰু ইয়াৰ লগত জেতুকা পাতো দিলোঁ দেই, 2 খিলামান, আপোনালোকক ক'বলৈ পাহৰি গৈছিলোঁ বাৰু। মোৰ মিশ্ৰণখিনি বনোৱা হৈ গ'ল। এতিয়া মই চুলিখিনি শ্বেম্পুৱে প্ৰথমতে ধুই ল'ব লাগিব। ধুই লোৱাৰ পাছতহে আৰু মানে ইয়াত জবা ফুলৰ পাতৰ মানে ৰসখিনি আৰু চুলিত এপ্লাই কৰিব লাগিব। অলপ সময় লগাই থৈ দিলে ভাল আৰু লগে লগে ধুই দিলেও একো নাই, ধুই দিলেও ৰিজাল্টটো ঠিকেই ওলায়। অলপ সময় মই বাৰু এতিয়া শ্বেম্পু কৰি ধুই লওঁ আৰু চুলিখিনি, তাৰপিছত লগাম জবা ফুলৰ পাত পিচি থোৱাখিনি। এতিয়া প্ৰথমতে চুলিখিনি ধুই লওঁ, তাৰপিছত আকৌ দেখাম বাৰু। এতিয়া মোৰ এয়া শ্বেম্পুৱে চুলিখিনি ধোৱা হৈ গ'ল আৰু হৈ গ'ল। এতিয়া মই এইখিনি লগাম। এতিয়া কেনেদৰে লগাম দেখাম বাৰু আপোনালোকক। এনেকৈ কৰি এনেকৈ সানি দিব লাগে। ফেনা লগোৱাৰ নিচিনা এনেদৰে লগাই দিব লাগে আৰু যাতে প্ৰত্যেকডাল চুলিতে আৰু লাগে। এইখিনি মই গোটেইখিনি মই এনেদৰে সানি ল'ম আৰু সানি লৈ অলপ দেৰি থৈ দিম। থৈ তাৰপিছতে ধুম আৰু। এয়া জেতুকা পাত মানে পিচি আৰু জবা ফুলৰ পাত পিচি এয়া লগাইছিলোঁ যে, লগাই মেলি ধুলোঁ আৰু চুলিখিনি ধোৱাৰ পিছতে এয়া দেখিছে কি ধুনীয়া মানে চুলিখিনি পিছল হৈ যায় আৰু ধুনীয়া একদম লাহি পাহি হয়। এয়া মোৰ বেকা চুলি বা পোন চুলি হ'লে আৰু ধুনীয়া হ'ব। এয়া চুলিখিনি মানে বহুত কোমল কোমল লাগে, একদম স্পঞ্জৰ টাইপৰ লাগে। এয়া চুলিখিনি ফনিয়াবলৈও ভাল লাগে আৰু হাতে চুই ভাল লাগে বহুত। এয়া আপোনালোকে যদি তেনেকৈ লগাই পোৱা নাই তেতিয়াহ'লে লগাই চাব।
পাৰে হাঁ। এইবিলাক আৰু প্ৰাকৃতিক বস্তু হয়, ঘৰতে বনাব পৰা ল'ব পৰা। ইয়াৰ কিনাবিলাকতকৈ মানে বহুত ভাল আৰু বহুত চুলি ৰিজাল্টো বহুত ভাল কৰে। বহুত ধুনীয়া লাগিলে, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু কমেণ্ট কৰিব। আৰু একেবাৰে লাষ্টত নতুনকৈ যদি চাইছে কোনোবাই মোৰ চেনেলটো তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব হাঁ। মই মানে কি কেতিয়াবা প্ৰায় শনিবাৰ দেওবাৰ লগাওঁ, আৰু বন্ধ হ'লে মানে সদায় লগাব, মানে সপ্তাহত দুদিনমানকৈ লগোৱা হ'লেতো বহুত চুলিখিনি ভাল ৰিজাল্ট পালোঁ। পকিছে চুলি বাৰু বহুত। আৰু আজিলৈ বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে আৰু ধন্যবাদ থাকিল হাঁ।